মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 গণিতৰ তোমালোকৰ ভগ্নাংশৰ যেটো চেপ্টাৰ আছে 7 পইণ্টত তাৰ 7.6 টো কৰি চাও 7.6 ইয়াৰ প্ৰশ্নখিনি আলোচনা কৰিম প্ৰথম প্ৰশ্ন চাও তলত দিয়া অপ্ৰকৃত ভগ্নাংশ কেইটাৰ পৰা পূৰ্ণ একক কেইটা বাছি উলিওৱা পূৰ্ণ একক বাছি উলিওৱা কৈছে এইটো অপ্ৰকৃত ভগ্নাংশ 3/10 আছে এতিয়া ইয়াৰ আমি পূৰ্ণ একক কেইটা আছে আমি বাছি উলিয়াম 3/10 মানে 3/1 10টা আছে 3/1 10টা 3/1 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 3/1 10টা গতি এতিয়া চাও আমি তিনটাকে আমি লওঁ এই তিনটা 3/1 তিনটা আছে তিনটা একক পূৰ্ণাংক হয় গতিকে আমি 3/3/1 বুলি পাতিম আকৌ মাজত যোগ চিন দিম আকৌ তিনটা লওঁ আমি 3/3/1 তিনটা একক পূৰ্ণাংক আকৌ 3/3/1 ইয়াত তিনটা লৈছো আমি 3/3/1 আৰু এটা একক পূৰ্ণাংক থাকি গল যেতিয়া তিনটা একক পূৰ্ণাংক হয় 3/1 যেতিয়া তিনটা হয় আমি যদি চাও এই ছবিটোত আমি তিনটা ঘৰ আছে এটা দুটা তিনটা ইয়াতো তিনটা আছে ইয়াতো তিনটা আছে গতিকেটা আমি যোগ কৰিম ইয়াত আমি এটা ঘৰ ৰং দিছো এটো চোৱা এটো হৈছে 3/1 এটা ঘৰ ৰং দিছো 3/1 ইয়াতো আমি এটা ঘৰ ৰং দিছো এটো 3/1 আকৌ ইয়াতো এটা ঘৰ ৰং দিছো এটো কিমান আছে 3/1 মুঠতে ছবিটোত আমি তিনটা যদি আমাক যোগ কৰিবলৈ দিয়ে তাৰ মানে এই ছবিটোত গোটেই তিনটাত আমি প্ৰতিটোৰ এটা এটা ঘৰ ৰং আছে এটা দুটা তিনটা ঘৰ ৰং হৈ গল মানে এই ছবিটোত আমি তিনটা ঘৰ ৰং দিব লাগিব ৰং দিলো এটো এই ৰং দিয়া ঘৰ কিমান হল মুঠ ভাগ কেটা আছিল তিনটা মুঠ ভাগ তিনটা আছিল আৰু ইয়াত তিনিটা ভাগতে ৰং দি দিলো তাৰ মানে 1 হৈ গল এই গোটেই ছবিটো ৰং দি দিলো তাৰ মানে 3/3/1 তিনিটা একক পূৰ্ণাংক লগ লাগিছে গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব 1 হৈ যাব মানে 3/3/1 মানে কিমান হৈ যাব 1 আমি ইয়াত লিখিম 1 তাৰ পিছত এটো মানো আমি 1 লিখিম 3/3/1 লিখিম এটো মান 1 লিখিছো ইয়াৰ মানো 1 লিখিছো আৰু ইয়াৰ মানো কিমান লিখিম 1 এটা ইয়া হৈ গল 1 1 2 2 1 3 3 যোগ 3/1 এই 3 টো হল পূৰ্ণ একক বুলি কোৱা হয় আৰু এটো ভগ্নাংশ একক এটো একক ভগ্নাংশ বুলি কোৱা হয় আৰু এটো হল পূৰ্ণ একক গতিকে ইয়াত 3/10 কেটা পূৰ্ণ একক আছে তিনিটা আমি ইয়াত লিখিম 3/10 তিনিটা পূৰ্ণ একক আছে আৰু বি নম্বৰটো দিছে 4/13 4/13 হলে আমি 4/1 কেটা যোগ কৰিব লাগিব 13টা 4/13 চাও আমি 4/13 মানে হল 4/1 একক পূৰ্ণাংক কেটা যোগ হৈ আছে 4/1 কেটা যোগ হৈছে 13টা আমি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 এতিয়া আমি কি কৰিব লাগিব ইয়া 4টা আমি লম এই 4টা যদি ললো আমি 4/4/1 লিখিব লাগিব আকৌ পিছত 4টা ললো ইয়াত আমি 4/4/1 লিখিলো আকৌ এই 4টা ললো 4/4/1 এটো বাকি থাকি গল এটো আমি 4/1 বুলি লিখিম অকল এতিয়া 4/4/1 তাৰমানে একক ভগ্নাংক যদি 4টা হয় 4/4/1 মানে কি 4/4 আমি যদি এটা ছবি লৈছো 1 2 3 4 এই 4টাৰ 4 ঘৰতে ৰং কৰা আছে 4/4/4 মানে 4/4 এতিয়া এই ছবিটো দেখিলো আমি 4/4 মানে কিমান হৈ গল এই ছবিটো গোটেইটোৰে ৰং কৰা হৈছে গতিকে এটো হ'ব গোটা সংখ্যা বা পূৰ্ণ গতিকে 4/4/4 মানে কিমান আমি 1 লিখিম আকৌ ইয়াতো 4/4/1 মানে কিমান লিখিম আমি 1 লিখিম ইয়াতো 4/4/1 মানে কি আমি 1 লিখিম তাৰ মানে 4টা একক পূৰ্ণাংক লগ লাগিলে এটো 1 হৈ যায় আৰু একক হিচাপে থাকি গল 4/1 টো একক পূৰ্ণাংক হিচাপে থাকি গল এতিয়া ইয়াত কিমান থাকিলে 1 1 2 2 1 3 3 যোগ 4/1 এতিয়া ইয়াত 3 টো হল পূৰ্ণ একক আৰু 4/1 টো হল একক পূৰ্ণাংক গতিকে ইয়াত 4/13
4 ভাগৰ 13ত তিনিটা পূৰ্ণ একক আছে চিনেমাত দিছে 5 ভাগৰ 17 5 ভাগৰ 17 মানে হল 5 ভাগৰ এক কিতাপ যোগ হৈ আছে 17টা আমি 5 ভাগৰ 17টা যোগ কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 5 ভাগৰ 17টা যোগ কৰিলো ইয়াৰ পিছত কি কৰিম আমি পাঁচটা কে লম 1 2 3 4 5 এই পাঁচটা আমি কি লিখিম 5 পূৰণ 5 ভাগৰ 1 লিখিম আকৌ পিছৰ পাঁচটা 1 2 3 4 এই 5 এই পাঁচটা হতি এই চাৰিটা আৰু এটা হতি পাঁচটা লিখিম 5 পূৰণ 5 ভাগৰ 1 আকৌ 1 2 3 4 5 এই পাঁচটা লিখিম আমি 5 পূৰণ 5 ভাগৰ 1 আৰু একক ভগ্নাংক কেইটা থাকিলে দুটা থাকি গল 5 ভাগৰ 1 5 ভাগৰ 1 দুটা থাকিলে এতিয়া আমি কি কৰিম 5 পূৰণ 5 ভাগৰ 1 5 পূৰণ 5 ভাগৰ 1 5 পূৰণ 5 ভাগৰ 1 5 পূৰণ 5 ভাগৰ পাঁচটা একক ভগ্নাংক হলে কিমান হৈ যাব পাঁচটা আমি যেনেকৈ চাৰিটা একক ভগ্নাংক হলে আমি 1 পাইছিলো তেনেকৈ 5 পূৰণ 5 ভাগৰ 1 মানে হল 5 ভাগৰ 5 5 ভাগৰ 5 আমি যদি এটা ছবিত 5 ভাগ কৰো 1 2 3 4 5 এই 5 ভাগত যদি আমি পাঁচটাতে ৰং দি দিও আমি গোটেই ছবিটো ৰং দিয়া হ'ব তাৰমানে 5 পূৰণ 5 ভাগৰ 1 মানে হল 5 ভাগৰ 5 আৰু 5 ভাগৰ 5 মানে কিমান হৈ গল 1 গতিকে আমি কি লিখিব লাগিব 5 পূৰণ 5 ভাগৰ 1 মানে আমি 1 লিখিম ইয়াতো আমি 1 লিখিম আৰু ইয়াতো আমি 1 লিখিম আৰু 5 ভাগৰ 1 একক ভগ্নাংক দুটা আমাৰ থাকিলে এই 1 টো হৈ গল পূৰ্ণ একক এই 1 টো হৈ গল পূৰ্ণ একক 1 কেইটা আছে 3টা 3 যোগ 5 ভাগৰ 1 আৰু 5 ভাগৰ 1 গতিকে 5 ভাগৰ 17ত 5 ভাগৰ 17ত তিনিটা পূৰ্ণ একক আছে তাৰ পিছতো দিছে আমাক 7 ভাগৰ 12 তাৰ পিছৰ কোৱেশ্চন দিছে আমাক 7 ভাগৰ 12 ইয়াতো আমি 7 ভাগৰ 12 নহয় 7 ভাগৰ 1 আমি 12টা যোগ কৰি লম এতিয়া 7 ভাগৰ 1 12টা যোগ কৰিলো 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া আমি 7টাকে হিসাব কৰিম 1 2 3 4 5 6 7 এই 7টা এই 7টা লম 7টা লিখিম 7 পূৰণ 7 ভাগৰ 1 লিখিম 7টা একক ভগ্নাংক আকৌ চাও আমি আৰু কেইটা থাকিলে 1 2 3 4 5 গতিকে আমি এটো একক ভগ্নাংক হিচাপে লিখিম 2 3 4 5 এতিয়া চাও আমি 7 পূৰণ 7 ভাগৰ 1 7 পূৰণ 7 ভাগৰ 1 মানে হল 7 ভাগৰ 7 7 পূৰণ 7 ভাগৰ 1 মানে হৈ গল 7 ভাগৰ 7 আমি এটা ছবি যদি 7 ভাগ কৰো এই 7 ভাগ কৰি যদি গোটেই ভাগত ৰং দিও 1 2 3 4 5 6 7 এই 7 ভাগ কৰি যদি গোটেই 7 ভাগতে আমি ৰং দিও এটা 7 ভাগৰ 7 হৈ যাব 7টা ভাগ কৰিছিলো 7 ভাগতে ৰং দিলো তাৰ মানে গোটেই ছবিটো ৰং দিলো 7 পূৰণ 7 ভাগ মানে কিমান 1 তাৰ মানে আমি গোটেই ছবিটো ৰং দি দিলো এতিয়া 7 পূৰণ 7 ভাগৰ 1 মানে আমি কিমান লিখিম 1 বাকি কিটা হৈ গল একক ভগ্নাংক 7 ভাগৰ 1 7 ভাগৰ 1 তিনটা চাৰিটা ইয়াত পাঁচটা একক ভগ্নাংক থাকিলে ইয়াত পাঁচটা একক ভগ্নাংক থাকি গল আৰু এটা পূৰ্ণ একক এই পূৰ্ণ এককটো হৈ গল 1 গতিকে আমি লিখিব লাগিব 7 ভাগত 12ত এটা পূৰ্ণ একক আছে ইয়াৰ পিছতো দিছে আমাক 11 ভাগৰ 14 11 ভাগৰ 14ত আমি 11 ভাগৰ 1 14টা আমি যোগ কৰি লৈছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11 12 13 14 মানে 11 ভাগৰ 1 14টা যোগ কৰিছো আমি 11 ভাগৰ 14 হৈছে এতিয়া আমি ইয়াত 11টা হিসাব কৰিম 1 2 3 4 5 6 7 8 9 10 11 এই 11টা লকে আমি কি লিখিম 11 লকে লিখিম আমি 11 পূৰণ 11 ভাগৰ 1 11টা একক ভগ্নাংক আৰু ইয়াত কেইটা থাকিলে একক ভগ্নাংক তিনটা থাকিলে 11 ভাগৰ 1 থাকিলে আৰু 11 ভাগৰ 1 থাকিলে আৰু 11 ভাগৰ 1 থাকিলে এই তিনটা একক ভগ্নাংক হিচাপে থাকি গল আমি 11টা ললো 11 পূৰণ 11 ভাগৰ 1 মানে হৈ গল 1 হৈ যাব আমি যেনেকৈ 7 পূৰণ 7 ভাগৰ 1 মানে আমি 1 পাতিছিলো 11 পূৰণ 11 ভাগৰ 1 মানে কিমান পাতিলো 1 যোগ 11 ভাগৰ 1 11 ভাগৰ 1
11 ভাগৰ 1 তিনিটা একক পূৰ্ণাংক থাকিলে 1টো হৈ গ'ল পূৰ্ণ একক গতিকে আমি লিখিব লাগিব 11 ভাগৰ 14 এটা পূৰ্ণ একক আছে 11 ভাগৰ 14 আমি এটা পূৰ্ণ একক আছে বুলি আমি লিখিব লাগিব তলৰ ভগ্নাংশবোৰক মিশ্ৰ ভগ্নাংশৰ ৰূপে প্ৰকাশ কৰা ইয়াৰ উদাহৰণ দিছে 3 ভাগৰ 10 মানে হ'ল 3 সমষ্টি 1/3 এনেকে 5 ভাগৰ 11 এটো অপ্ৰকৃত 5 ভাগৰ 11 মানে হ'ল 5 ভাগৰ 1 আমি 11টা যোগ কৰিব লাগিব 5 ভাগৰ 1 5 ভাগৰ 1 এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা এতিয়া আমি ইয়াৰ পৰা আমি আগৰ নিচিনাকৈ 5টাকে আমি 5 ভাগৰ একক পূৰ্ণাংক লম 1 2 3 4 5 এই 5টা লম 5টা ললে কি হ'ব 5 পূৰণ 5 ভাগৰ 1 হৈ গ'ল আকৌ 5টা লম আমি 1 2 3 4 5 এই 5টা ললো এটো হ'ল 5 পূৰণ 5 ভাগৰ 1 আৰু এটা একক পূৰ্ণাংক থাকি গ'ল গতিকে আমি এটো 5 ভাগৰ 1 কে লিখিম এতিয়া আমি চাও 5 পূৰণ 5 ভাগৰ 1 মানে হৈ গ'ল 1 আকৌ 5 পূৰণ 5 ভাগৰ 1 মানে হৈ গ'ল 1 ইয়াত এটা একক ভগ্নাংশ থাকিলে এতিয়া একে একে কিমান হৈ গ'ল 2 2 যোগ 5 ভাগৰ 1 2 যোগ 5 ভাগৰ 1 মানে হৈ গ'ল এটো আমি মিশ্ৰ ভগ্নাংশ আমি এনেকৈ লিখিম 2 সমষ্টি 1 পঞ্চমাংক এটো হ'ল মিশ্ৰ ভগ্নাংশ তাত বি নম্বৰটো দিছে আমাৰ 7 ভাগৰ 19 এতিয়া 7 ভাগৰ 19 মানে আমি 7 ভাগৰ 1 আমি 19টা যোগ কৰিম এতিয়া 7 ভাগৰ 1 আমি 19টা যোগ কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19টা এতিয়া আমি 7টাকে লওঁ আমি 1 2 3 4 5 6 7 এই 7টা লিখিলো 7 পূৰণ 7 ভাগৰ 1 আকৌ 7টা চাম আমি 1 2 3 4 5 6 7 এই 7টা ললো আমি 7 পূৰণ 7 ভাগৰ 1 তাৰপিছত আৰু 5টা থাকি গ'ল 1 2 3 4 5 গতিকে আমি 5টা একক পূৰ্ণাংক হিচাপে ৰাখিম 2 3 4 5 এতিয়া 7 পূৰণ 7 ভাগৰ 1 মানে হ'ল 7 ভাগৰ 7 7 পূৰণ 7 ভাগৰ 1 মানে হৈ গ'ল 7 ভাগৰ 7 আৰু 7 ভাগৰ 7 মানে হ'লে কিমান হ'ব 1 হৈ যায় গতিকে এটো হ'ব 1 আৰু এটো হৈ যাব 1 2 একক ভগ্নাংক কেইটা থাকিলে 5টা 4টা 5টা এটো হৈ যাব ইয়াত 2 হৈ গ'ল যেহেতু একক ভগ্নাংক 5টা থাকিলে আমি লিখিব পাৰো হেতু 7 ভাগৰ 5 বুলি লিখিব পাৰো 7 ভাগৰ 5 বুলি লিখিব যেটা 5টা একক ভগ্নাংক আছে ইয়াত এটা দুটা তিনটা চাৰিটা 5টা গতিকে আমি 7 ভাগৰ 5 বুলি লিখিব পাৰো এতিয়া 2 যোগ 7 ভাগৰ 5 মানে কিমান 2 সমষ্টি 7 ভাগৰ 5 বা 2 সমষ্টি 7 ভাগৰ 5 এটা আমি ছুটিকে আমি এনেকৈ কৰিব পাৰো ইয়া ছুটি নিয়ম এটাও আছে আসলে আমাক 7 ভাগৰ 19 আছিল আমি কি কৰিম ইয়াত যেটো লব আছে এই লবটোক আমি 19 আসলে লব এই লবটোক আমি হাতেৰে হৰণ কৰি দিম হাতে হৰণ কৰিলে 7 দুগুণ 14 তে বাকি কিমান থাকিলে 5 ইয়াত 2টো হল আমি পূৰ্ণ একক হিচাপে ধৰিম আৰু এই 5টো আমি ভগ্নাংশ হিচাপে ধৰিম একক ভগ্নাংশ হিচাপে ধৰিম আমি কি হৰণ কৰিলে হাতেৰে গতিকে ইয়াত 7 পাতিলো তল আৰু কিমান পাতিলো 5টো আমাৰ বাকি থাকিছিল গতিকে আমি 7 ভাগৰ 5 পাতিলো হাতেৰে হৰণ কৰিছিলো তে 2 যোগ 7 ভাগৰ 5 মানে কিমান 2 সমষ্টি 7 ভাগৰ 5 এটো হ'ল ছুটি নিয়ম ইয়াৰ পিছৰটো কৈছে আমাক 11 ভাগৰ 46 চিনবৰটো কৈছে আমাক 11 ভাগৰ 46 এতিয়া 11 ভাগৰ 46 মানে আমি জানো 11 ভাগৰ 44 আৰু 11 ভাগৰ 2 44 আৰু 2 যোগ কৰিলে কিমান হ'ব 46 হৈ যাব গতিকে এতিয়া কি কৰিব লাগিব 44 তে 44 মানে হল 4 পূৰণ 11 এতিয়া আমি লিখিম 4 পূৰণ 11 ভাগৰ 11 তেতিয়া 4টা 11 লগত পূৰণ হলে 44 হৈ যাব যোগ 11 ভাগৰ 2 এতিয়া 11 ভাগৰ 11 মানে কিমান হৈ গ'ল 1 11 ভাগৰ 11 মানে কিমান হ'ব 1 গতিকে আমি লিখিম 4 পূৰণ 1 যোগ 11 ভাগৰ 2 এতিয়া 4 গুণ 4 যোগ 11 ভাগৰ 2 আৰু এটা মিশ্ৰ ভগ্নাংক প্ৰকাশ কৰিলে 4 সমষ্টি 11 ভাগৰ 2 এটো হল ইয়াৰ উত্তৰ বা ইয়াত এইটো ছুটিকে আমি কেনেকৈ কৰিম আমি দিছিলে 11 ভাগৰ 46 দিছিলে
আমি কি কৰিম 46 টো 11 হৰণ কৰিম 4 বাৰ যাব 4 11 গুণ 44 2 বাকি থাকিলে আমি কেইবাৰ পালো ভাগফলটো পালো 4 আমি কিহেৰে আমি হৰণ কৰিছিলো 11 হৰণ কৰিছিলো গতিকে 11 হৰণ কৰিছিলো বাকি কিমান থাকিলে 2 গতিকে 4 সমষ্টি 11 ভাগৰ 2 এটোই হল ইয়াৰ মিশ্ৰ পূৰ্ণাংক এটো আৰু এটো একে যেহেতু এটো 46 টো বহুত দীঘল সংখ্যা হ'ব গতিকে আমি 11 ভাগৰ 1 কে আমি যোগ কৰি দেখুৱা নাই আমি এনেকৈ কৰিলো তাৰ পিছত দিছে 13 ভাগৰ 14 13 ভাগৰ 14 মানে হল 13 ভাগৰ 1 আমি 14 টা ইয়াত যোগ কৰি দেখাইছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আমি এতিয়া 13 ভাগৰ 14 টা যোগ কৰিছো আমি 13 ভাগৰ 1 আমি 13 টা আমি লম আমি যদি 13 টা লৈ লওঁ আৰু এটা বাকি থাকিব এই গোটেই 13 টা যদি লৈ লওঁ আমি 13 পইণ্ট 13 ভাগৰ 1 লম আৰু বাকি থাকিব এটা গতিকে 13 পইণ্ট 13 ভাগৰ 1 মানে কিমান হৈ যাব 1 হৈ যাব আৰু 13 ভাগৰ 1 এটা বাকি থাকিব তাৰ মানে 1 সমষ্টি 13 ভাগৰ 1 এই মিশ্ৰ পূৰ্ণাংকটো হ'ব 1 সমষ্টি 13 ভাগৰ 1.7 তলৰ মিশ্ৰ পূৰ্ণাংকবোৰক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰা ইয়াত দিছে 7 সমষ্টি 6 ভাগৰ 5 4 সমষ্টি 5 ভাগৰ 2 7 সমষ্টি 4 ভাগৰ 1 8 সমষ্টি 10 ভাগৰ 3 আৰু 6 সমষ্টি 7 ভাগৰ 5 আমি এতিয়া প্ৰথমটো চাওঁ 7 সমষ্টি 6 ভাগৰ 5 প্ৰথম প্ৰশ্ন দিছে 7 সমষ্টি 6 ভাগৰ 5 এতিয়া এই মিশ্ৰ পূৰ্ণাংকটোত 7 টো হৈছে পূৰ্ণ একক আৰু 6 ভাগৰ 5 টো হৈছে একক ভগ্নাংশ গতিকে আমি তেনেকৈ লিখিব পাৰোঁ 7 যোগ 6 ভাগৰ 5 এতিয়া 7 টো আমি ভাঙিম 7 টো আমি 1 কে ভাঙিম 1 2 3 4 5 6 আৰু 7 6 ভাগৰ 5 টো আমি 6 ভাগৰ 5 হিচাপে ৰাখিছো এতিয়া ইয়াত যেটো হৰটো 6 আছে গতিকে 1 টো আমি কি কৰিম 1 টো আমি লিখিব পাৰো 6 ভাগৰ 6 হিচাপে লিখিব পাৰো কাৰণ ইয়াত হৰত 6 আছে লগতে আমি কি কৰোঁ এটা যদি ছবি লওঁ ছভাগ কৰোঁ 1 2 3 4 5 আৰু ছভাগ এই ছভাগ ললো ছভাগত যদি আমি ছভাগতে ৰং দি দিও আমি কিমান হৈ যাব 1 হৈ যাব তাৰ মানে 1 টো আমি ছভাগৰ 6 কে লিখিব পাৰো ইয়াত যেটো আমাৰ হৰটো 6 আছে গতিকে আমি হৰটো 6 কৰি লৈছো গতিকে এটো 1 মানে আমি লিখিম এটা 1 মানে আমি কিমান লিখিম ছভাগৰ 6 লিখিম এটো কাৰণেও লিখিম আমি ছভাগৰ 6 এটো কাৰণেও লিখিম আমি ছভাগৰ 6 তিনটা এটো 4টা 5টা 6টা এটো 7টা যেটো 1 7টা আছিল গতিকে আমি 7টা ছভাগৰ 6 লিখি ললো 1 2 3 4 5 6 7 আৰু এটা থাকিলে ছভাগৰ এটো 5 থাকি গল এতিয়া যেটো ইয়াত সবতে হৰটো 6 হিচাপে আছে গতিকে আমি 6 হিচাপে পাতি ললো ওপৰত কিমান কিটা আছে আমি যোগ কৰিম ইয়াত 6 আছে এটো 6 আছে এটো 6 আছে 3টা 4টা 5টা 6টা 7টা 6 আছিল আৰু 5 আছিল এই 5টো আছিল আমি যোগ কৰি দিলো যোগ কৰিলে কিমান হ'ব এতিয়া তলত থাকি গল 6 গোটেইটা যোগ কৰোঁ 6 6 12 12 6 18 18 6 24 24 6 30 30 6 36 36 6 42 42 5 47 এটোই হল ইয়াৰ অপ্ৰকৃত ভগ্নাংশ ইয়াৰ পিছত দিছে 4 সমষ্টি 5 ভাগৰ 2 এটা আমি লিখিব পাৰো 4 যোগ 5 ভাগৰ 2 এটা আমি 4 টো ভাঙিম 1 যোগ 1 2 3 যোগ 4 যোগ 5 ভাগৰ 2 যেটো ইয়াৰ হৰটো 5 আছে গতিকে আমি 1 টো লিখিব পাৰো 5 ভাগৰ 5 বুলি লিখিব পাৰো 5 ভাগৰ 5 মানে 1 এটো একৰ কাৰণে আমি 5 ভাগৰ 5 লিখিম এটো একৰ কাৰণে আমি 5 ভাগৰ 5 লিখিম আৰু এটো একৰ কাৰণে আমি 5 ভাগৰ 5 লিখিম ইয়াত থাকিলে 5 ভাগৰ 2 এতিয়া যদি সবতে হৰ 5 আছে গতিকে ইয়াত 5 টো পাতি ললো বাকি ওপৰত থকা লবগিটা সব যোগ কৰি দিম 5 যোগ এটো 5 যোগ এটো 5 যোগ 2 যদি আমি গোটেইটা যোগ কৰি দিম এটো হৈ গল 5 5 এ পাছে 10 10 এ পাছে 15 15 এ পাছে 20 20 এ দুই কিমান হৈ গল 22 ইয়াৰ এটা ছুটি নিয়মো আছে ছুটি নিয়ম তোমালোকক দেখাই দিছো 4 সমষ্টি 5 ভাগৰ 2 আছিল 4 সমষ্টি 5 ভাগৰ 2 আছিল ইয়াৰ ছুটি নিয়মটো হল আমি ইয়াৰ হৰটো হৰ হিচাপে পাতি লম এই 4 টোৰ লগত এই হৰটো পূৰণ কৰিম 4 টোৰ লগত হৰটো পূৰণ কৰিলো আৰু যেটো লব হিচাপে আছিল 2 এই 2 টো আমি যোগ কৰিব লাগে ইয়াত তলৰ হৰ 5 থাকিলে
4 5 গুণ কিমান হৈ গ'ল 20 আৰু ওপৰত 2 আছে 20 লগত 2 যোগ কৰিলে কিমান হ'ব যদি 20 লগত 2 যোগ কিমান হ'ব 22 তাৰ মানে এটো 5 ভাগৰ 22 আৰু এটো 5 ভাগৰ 22 এটো হল ইয়াৰ সূত্ৰী নিয়মটো ইয়াৰ পিছৰত আমাক দিছে 3 নম্বৰটো আমাক দিছে হাত সমষ্টি 4 ভাগৰ 1 তোমালোকৰ কিতাপত অকমান দীঘল নিয়ম হিচাপে দেখুৱা আছে মই দীঘল নিয়মটো লোৱা নাই এই সূত্ৰী নিয়মটোৱে লৈছো মই এতিয়া হাত সমষ্টি 4 ভাগৰ 1 টো আমি লিখিব পাৰো 7 যোগ 4 ভাগৰ 1 এতিয়া আমি আকৌ এই হাতটো আমি ভাগিম 1 কে 1 যোগ 2 3 4 5 6 7 আৰু 4 ভাগৰ 1 টো 4 ভাগৰ 1 কে লিখিম যেহেতু এবাৰ হৰটো 4 আছে আমি কি কৰিম 1 টো আমি কেনেকৈ লিখিম 4 ভাগৰ 4 কে লিখিম আমি 4 ভাগৰ 4 মানে 1 এটা ছবি যদি আমি 4 ভাগ কৰো 4 ভাগ কৰি 4 ভাগৰ ৰং দিও আমি কিমান পাম 1 পাম আকৌ 1 মানে লিখিম 4 ভাগৰ 4 এটো 1 মানে লিখিম 4 ভাগৰ 4 তিনটা 4টা 5টা 6টা 7টা 7টা আমি 4 ভাগৰ 4 লিখিলো আৰু কিমান থাকিলে 4 ভাগৰ 1 টো থাকিলে যেহেতু ইয়াৰ হৰ সবতে 4 আছে আমি 4 বুলি পাতি ললো ওপৰ লবগিটা সব যোগ কৰিম এটা দুটা তিনটা 4টা 5টা 6টা 7টা 2 3 4 5 6 7 আৰু আগি থাকিলে 1 থাকিলে 1 টো আমি পাতিলো এটা যোগ কৰিলে কিমান হ'ব 4 4 से 8 8 से 12 12 से 16 16 से 20 20 से 24 24 से 28 28 से কিমান হৈ গ'ল 29 এটোই হল ইয়াৰ উত্তৰ তাৰ পিছতো আছে আমাৰ 8 সমষ্টি 10 ভাগৰ 3 আছে এতিয়া 8 সমষ্টি 10 ভাগৰ 3 টো আমি এনেকৈ লিখিব পাৰো 8 যোগ 10 ভাগৰ 3 এতিয়া 8 মানে আমি 1 কে ভাঙি লম 1 2 3 4 5 6 7 8 আৰু 10 ভাগৰ 3 টো আমি 10 ভাগৰ 3 কে ৰাখিম এতিয়া যেহেতু ইয়াৰ হৰৰ 10 আছে আমি 1 টো লিখিম 10 ভাগৰ 10 কে লিখিম 1 টো কিমান লিখিম 10 ভাগৰ 10 এনেকৈ 8টা আছিল দুটা তিনটা 4টা 5টা 6টা 7টা 8টা আৰু থাকিলে আমাৰ 10 ভাগৰ 3 এতিয়া আমি গোটেইকেইটা যোগ কৰিম তলৰ হৰটো আমাৰ কিমান আছিল 10 সবৰে 10 আছে 10 পাতি লৈছো আমি ওপৰ কেটা আছে 1 2 3 4 5 6 7 8 8টা 10 2 3 4 5 6 7 8 আৰু কিমান আছে 3 যদি আমি গোটেইকেইটা যোগ কৰিম 8টা 10ত কিমান হৈ গ'ল 80 80 8 কিমান হ'ব 83 হৈ যাব উত্তৰটো এইটোৱে 10 ভাগৰ 83 শেষৰ দিছে 6 সমষ্টি 7 ভাগৰ 5 যেটো 6 টো ইয়াৰ পূৰ্ণ অংশ আৰু 7 ভাগৰ 5 টো একক ভগ্নাংশ গতিকে আমি লিখিম 6 যোগ 7 ভাগৰ 5 এটা 6 টো আমি ভাঙি লম 1 2 3 4 5 6 আৰু 7 ভাগৰ 5 টো আমি 7 ভাগৰ 5 মতে ৰাখিম এতিয়া যেহেতু ইয়াৰ হৰ 7 আছে গতিকে আমি কি কৰিম 1 টো আমি লিখিম 7 ভাগৰ 7 কে লিখিম কাৰণ এটা ছবি একে 7 ভাগ কৰিলে 7 ভাগৰ ৰং দিলে আমি কিমান পাম একে পাম আমি মানে গোটেই অংশটোৱে হ'ব আকৌ 1 টো লিখিম 7 ভাগৰ 7 7 ভাগৰ 7 1 2 3 4 5 আৰু 7 ভাগৰ 7 আৰু থাকিল ইয়াৰ 7 ভাগৰ 5 থাকিলে এতিয়া আমি কি কৰিম যেহেতু সবতে হৰ 7 আছে আমি 7 পাতি লম ওপৰৰ 7 কিটা যোগ কৰিম 1 2 3 4 5 6 এতে হ'ব এটো 42 হ'ব 7 গুণ 42 আৰু 42 আছে 47 হ'ব 7 ভাগৰ 47 এটোই হল ইয়াৰ অপ্ৰকৃত ভগ্নাংশ